হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰ অন্য এটা ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মগুৰ পকৰি বনাবলৈ লৈছোঁ। ভাবিলোঁ ভিডিঅ'টি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মই মগুখিনি অলপ সময় তিয়াই ৰাখিলোঁ আৰু যেতিয়া কোমল হ'ল তেতিয়া মই তাক ভালদৰে ধুই লৈ মিক্সিত গুড়ি কৰি ল'লোঁ। এতিয়া মই এটা চৰিয়াত মগুৰ গুড়িখিনি দিলোঁ আৰু তাতে পিঁয়াজ আৰু জলকীয়া আৰু লগতে নৰসিংহৰ পাত, নিমখ আৰু হালধিও দি দিছোঁ। বেচন অলপ দি দিছোঁ। বেচনখিনি দিয়াৰ পিছত নিমখ হালধি দি ভালদৰে মিক্স কৰি লৈছোঁ। অলপ সময় এনেদৰে মিক্স কৰি লোৱাৰ পিছত তাতে মই জিৰা গুটি কেইটামান দি দিছোঁ, গোটা জিৰা। আৰু এতিয়া ভালদৰে আকৌ গোটেইখিনি মিক্স কৰিলোঁ। এতিয়া মই কেৰাহীখন গেছত পাতিলোঁ আৰু কেৰাহীখন গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে তাতে ৰিফাইন তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই এটা এটাকৈ এনেদৰে পকৰি মই দি দিছোঁ। অলপ সিজিবলৈ দি মাজে মাজে মই লুটিয়াই দিছোঁ। ৰঙচুৱা পৰালৈকে ভাজি লৈছোঁ। এয়া আমাৰ পকৰি সিজিলে। আপোনালোকেও এনেদৰে বনাই খাব পাৰে। এইটো অতি সহজতে বনাব পাৰি আৰু গৰমে গৰমে খাবলৈও ভাল লাগে। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আমাৰ ভিডিঅ'বোৰ চাব। আমাৰ নতুন নতুন ভিডিঅ' পাবলৈ পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।